মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে UPPL প্ৰধান তথা সাংসদ প্ৰমোদ বড়োৱে। দুটা দলৰ মিত্ৰতা হৈছে যদিও ৰাইজৰ মিত্ৰতা হোৱা নাই। ৰাইজৰ মিত্ৰতা নহলে একো কৰিব নোৱাৰে। ৰাজ্যসভালৈ গলে মই প্ৰতিদ্বন্দ্বিতাই নকৰিলোহেঁতেন বুলি উল্লেখ কৰে UPPLৰ সভাপতি প্ৰমোদ বড়োৱে। উপনিৰ্বাচন নহয়, নিৰ্বাচনৰ পাছত ঠিক কৰিম ৰাজ্যসভালৈ কোন যাব। বিশ্বজিৎ দৈমাৰীক প্ৰাৰ্থিত্ব দি ভাৰতীয় জনতা পাৰ্টিয়ে কৰা ভুলৰ মূল্য আমি ভৰিব নোৱাৰো বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে। দীপেন বড়ো সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছিল সেই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰমোদ বড়োৱে। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰমোদ বড়োৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে প্ৰমোদ বড়োৱে একেলগে তিনিটা পদ কেনেকৈ ৰাখিব, MLA হৈ থাকিব নে MP হ'ব। প্ৰমোদ বড়ো সাংসদ হৈ গুচি গলে তামুলপুৰত উপনিৰ্বাচন হ'ব। তদুপৰি দীপেন বড়োৱে UPPLত যোগদান কৰাটো ভুল সিদ্ধান্ত বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে প্ৰমোদ বড়োৱে মন্তব্য প্ৰকাশ কৰি কৈছিল যে তেওঁ যদি ৰাজ্যসভালৈ গ'লহেঁতেন তেওঁ তামুলপুৰত প্ৰতিদ্বন্দ্বিতাই নকৰিলেহেঁতেন। গতিকে নিৰ্বাচনৰ পিছত দলে ঠিক কৰিব যে প্ৰমোদ বড়ো MLA হ'ব নে MP হ'ব। তেনেদৰে প্ৰত্যুত্তৰ প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দি মন্তব্য কৰিছিল প্ৰমোদ বড়োৱে। তেওঁ কি কৈছিল শুনাব বিচাৰিছো। দল এলায়েন্স হৈছে বুলি পাব্লিক এলায়েন্স হোৱা নাই। গণতন্ত্ৰত ৰাইজেহে ৰজা। দল ৩-৪টা এলায়েন্স হ'ব পাৰে। যেতিয়া পাব্লিক এলায়েন্স নহয় তেতিয়া সেইটো একো কৰিব নোৱাৰে। মোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে যে ৰাজ্যসভাত যাব, বিধায়কটো এৰিব, ৰাজ্যসভাত যাব লাগিলে বিধায়কটো এৰিব লাগিলে মই কণ্টেষ্টো নকৰিলোহেঁতেন। বড়োলেণ্ডত যেনেকৈ 26টা জনগোষ্ঠীৰ কাম কৰি আছো, অসমত 146টা জনগোষ্ঠী যোৱা 78 বছৰ যিটো স্বাধীনতাৰ এই দীঘলীয়া সময়ত বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকত অসমত ন্যায় দিব পৰা নাই। সেই জনগোষ্ঠীবিলাকৰ ভাষা, সংস্কৃতি, ৰীতি নীতিবিলাক ৰক্ষণাবেক্ষণ দিব পৰা নাই। সেই জনগোষ্ঠীবিলাকে আজি বহুত সংগ্ৰাম কৰিব লগা হৈছে নিজৰ ভাষা, সংস্কৃতি, ৰীতি নীতি বচাই ৰখাৰ কাৰণে। UPPL দলৰ পৰা আমি আহি আছো বিধানসভাত সেই জনগণৰ কাৰণে, সেই জনগোষ্ঠীবোৰৰ কাৰণে যুঁজ দিবলৈ যে তেখেতসকলক ৰাজনৈতিক অধিকাৰ দিব লাগিব, তেখেতসকলক সাংবিধানিক অধিকাৰ দিব লাগিব। ইয়াৰ কাৰণে মই বিধানসভাত আমাৰ UPPLৰ সতীৰ্থসকলৰ লগত ময়ো আহি আছো। ৰাজ্যসভাৰ যি চিট আছিলে সেইটো সেই সময়ত এটা পৰিৱেশ আছিলে ৰাজ্যসভাৰ চিটটো আমি পাম। এইকাৰণে ৰাজ্যসভাৰ চিটটো বড়োলেণ্ড অঞ্চলত যিহেতু আহিব আমি দখল কৰি থৈছো। নিৰ্বাচনৰ পিছত ঠিক কৰিম এই ৰাজ্যসভাৰ চিটত কোনে যাব। ইয়াত একো বাই ইলেকশ্যন নহয়। প্ৰমোদ বড়ো ইয়াত মানে বাই ইলেকশ্যন কৰিবলৈ ইলেকশ্যন খেলা নাই। তেখেতসকলৰ সিদ্ধান্ত ভুল হৈছে। তেখেতসকলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক তাতে কেণ্ডিডেট হিচাপে দিবই নালাগিছিলে। যিহেতু তেখেতসকলৰ ভুল হৈছে ইয়াৰ কাৰণে আমি ভৰিব নোৱাৰো। দীপেন বড়ো ডাঙৰীয়া আমাৰ বড়োসকলৰ এজন নেতা। তেখেতে জাতীয় সংগঠনটো বহুত বছৰ নেতৃত্ব দিছে। তেখেতে বড়োৰ লগতে অহীন জনগোষ্ঠীৰ কাৰণে যোৱা 20-25 বছৰে কাম কৰিছে। আজি ওদালগুৰিবাসী, অসমবাসী, বড়োলেণ্ডবাসীয়ে ভালকে জানে দীপেন বড়ো কোন হয়। গতিকে দীপেন বড়ো ডাঙৰীয়া বিধায়ক হৈ ওদালগুৰিৰ পৰা জিকি গৈ আছে আৰু অসম বিধানসভাত তেখেতে জনজাতি, অজনজাতি সকলো